জোন জ্বলি শেষ হয়, মন গলি শেষ হয়, এটি এটি পল যেন বুকু বিদাৰি ৰয়। তুমি নাহিলে সোণ ৰাতিও নুপুৱাই, শালিকি পুৱাই ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে। বুকু দুখাহ হিম হৈ থাকে, কিজানি তোমাতে গলিব পাৰে। হিয়াৰ থাপনাত থাপিলো তোমাক, জনমে জনমে খুজিছো তোমাক। গোটেই বছৰটোত যি কষ্ট কৰিলো সেইখিনি সাৰ্থক হোৱা যেন অনুভৱ হৈছে। ভৱিষ্যতে মই চায়েন্সত পঢ়িম বুলি ভাবিছো, বাকী তেনেকে ইমান ভবা নাই। আৰু মই সফল হোৱা কৰ্তৃত্বখিনি মই মোৰ শিক্ষাগুৰুসকল আৰু মোৰ পৰিয়ালৰ পিতৃ মাতৃ আৰু মোৰ বিশেষকৈ আইতাক দিব বিচাৰিছো। পঢ়াৰ ক্ষেত্ৰত মানে মই যেতিয়া মন যায় তেতিয়া পঢ়িছিলো, আৰু যেতিয়া নপঢ়ো তেতিয়া গানকে গাওঁ, কেতিয়াবা মোবাইল চলাই চাওঁ, তেনেকে কৰিছিলো। তোমাৰ সাফল্য মোৰ ভাল লাগিছে তেওঁলোকক গৌৰৱান্বিত কৰিব পাৰি। হয়। হয়। এতিয়াও তেনেকে প্ৰগ্ৰেম নকৰোঁ, কিন্তু মানে অলপ পঢ়াৰ মাজতে গুণগুণাই কৰি পেলাই তেনেকে চলাম বুলি ভাবিছো। মোৰ নিচিনা সাধাৰণ পৰিয়ালৰ মানে সি সন্তান হিচাপে যথেষ্ট ভাল ৰিজাল্ট কৰিছে। তাৰোপৰি সি সৰুৰ পৰা অসুস্থ আছিলে, হাৰ্টৰ তাৰ অসুখ আছিলে। তাক মই বহু কষ্ট কৰি বাংগালুৰুত চিকিৎসা কৰাই আনিছোঁ, সেইবাবে এতিয়াও গৈ থাকিব লগা হৈছে। তাৰ মাজতো সি এনে এটা মানে সুন্দৰ ৰিজাল্ট কৰাৰ বাবে তাক মই যথেষ্ট ধন্যবাদ দিছোঁ আৰু ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। আচলতে তাৰ আগত কিছুমান কথা মই এতিয়াতো মুখৰ আগত আছে ক'বলগীয়া হৈছে। কিছুমান মই তাৰ পৰা আঁৰত ৰাখিব লগা হয় কিছুমান কথা। আজি ধৰক তাৰ কিতাপ এখন নাইকিয়া হয়, কিন্তু মোৰ হাতত সেইদিনা পইচা নাথাকে, টকা পইচা নাথাকে, কিন্তু সেইটো তাৰ ওচৰত মই ধৰা নিদিওঁ। কাৰণ যিহেতু সেইটো সি মনত আঘাত পাব যে দেউতাই আজি আনিব নোৱাৰিছে, মোৰ নালাগে। হয়তো সেইটো তাৰ পঢ়াৰ ক্ষেত্ৰত কিছু অসুবিধাত সৃষ্টি পেলাব, চিন্তাটো বেয়া ধৰণে আহিব। গতিকে সেইটো তাৰ ওচৰত মই ধৰা নিদিওঁ। নিজে যিকোনো প্ৰকাৰে মই তাৰ অভাৱটো পূৰণ কৰিবলৈ মই চেষ্টা কৰোঁ। ঠিক তেনেধৰণে তাক মই পঢ়োৱাত আগবঢ়াই নি আছোঁ। হয় হয়, বেটেৰী ৰিক্সাখনেই মোৰ উপাৰ্জনৰ সম্ভৱ। আজি হয় বাৰু, এইটো আনন্দটো লাগিবই আৰু এতিয়া ভৱিষ্যতে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে সহায় বুলি তেনেকৈ ভবা নাই, তথাপিও শিক্ষাৰ ক্ষেত্ৰতো এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব। গতিকে যদি কোনোবাই তেনেধৰণে তাক আগবঢ়াই নিবৰ বাবে কোনো হৃদয়ৱান লোক আগবাঢ়ি আহে, সেইটো মই নথৈ আনন্দিত হ'ম।